আমি আচলতে সমগ্ৰ অসমবাসীৰ লগতে আমি সপ্তৰ্ষি গুৰুকুলেও আজিৰ এই প্ৰাতঃ সভাত এই যিগৰাকী ব্যক্তি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আমি তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰি পেলাই আমি প্ৰাতঃ সভাত উলহ মালহ কাৰ্যসূচীৰে আজিৰ দিনটো আমি উদযাপন কৰিছোঁ। আজিৰ এই বিশেষ দিনটোত আমাৰ কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে গীত পৰিৱেশন কৰাৰ লগতে আমাৰ কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে খুব ধুনীয়াকৈ বাঁহীৰ সুৰত ৰাভাদেৱৰ যি গীত সেই গীত প্ৰকাশ কৰিব বিচাৰিছে। ইয়াৰ উপৰিও কিছু এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যি ছাত্ৰ ছাত্ৰীসকলে ৰাভাদেৱৰ গীতত খুব সুন্দৰকৈ অভিনয় কৰিব। মুঠৰ ওপৰত আমি সপ্তৰ্ষি গুৰুকুলে এইটোৱে বিচাৰিছোঁ যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আমাৰ অসমীয়া সংস্কৃতিত আমাৰ অসমীয়াসকলৰ মাজত সদায় জাগ্ৰত হৈ থাকক। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত আমাৰ সপ্তৰ্ষি গুৰুকুলৰ প্ৰাতঃ সভাৰ পৰাই উলহ মালহে গীত পালন কৰি আহিছে আৰু প্ৰত্যেকেই হেৰিয়ত আজি অনুষ্ঠানটোত প্ৰত্যেকজন ষ্টুডেণ্টে সকলোৱে অংশগ্ৰহণ কৰিছে। সপ্তৰ্ষি গুৰুকুলে মানে ৰাভা দিৱসটো সুন্দৰভাৱে উদযাপন কৰিছে। গীতৰ লগতে কবিতা আৰু বাঁহীৰ সুৰ তাৰ লগতে নৃত্যও পৰিৱেশন কৰিব। আমি আচলতে সমগ্ৰ অসমবাসীৰ লগতে আমি সপ্তৰ্ষি গুৰুকুলেও আজিৰ এই প্ৰাতঃ সভাত এই যিগৰাকী ব্যক্তি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আমি তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰি পেলাই আমি প্ৰাতঃ সভাত উলহ মালহ কাৰ্যসূচীৰে আজিৰ দিনটো আমি উদযাপন কৰিছোঁ। আজিৰ এই বিশেষ দিনটোত আমাৰ কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে গীত পৰিৱেশন কৰাৰ লগতে আমাৰ কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে খুব ধুনীয়াকৈ বাঁহীৰ সুৰত ৰাভাদেৱৰ যি গীত সেই গীত প্ৰকাশ কৰিব বিচাৰিছে। ইয়াৰ উপৰিও কিছু এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যি ছাত্ৰ ছাত্ৰীসকলে ৰাভাদেৱৰ গীতত খুব সুন্দৰকৈ অভিনয় কৰিব। মুঠৰ ওপৰত আমি সপ্তৰ্ষি গুৰুকুলে এইটোৱে বিচাৰিছোঁ যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আমাৰ অসমীয়া সংস্কৃতিত আমাৰ অসমীয়াসকলৰ মাজত সদায় জাগ্ৰত হৈ থাকক। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত আমাৰ সপ্তৰ্ষি গুৰুকুলৰ প্ৰাতঃ সভাৰ পৰাই উলহ মালহে গীত পালন কৰি আহিছে আৰু প্ৰত্যেকেই হেৰিয়ত আজি অনুষ্ঠানটোত প্ৰত্যেকজন ষ্টুডেণ্টে সকলোৱে অংশগ্ৰহণ কৰিছে। সপ্তৰ্ষি গুৰুকুলে মানে ৰাভা দিৱসটো সুন্দৰভাৱে উদযাপন কৰিছে। গীতৰ লগতে কবিতা আৰু বাঁহীৰ সুৰ তাৰ লগতে নৃত্যও পৰিৱেশন কৰিব।